1940 পৰা 70 চন পৰ্যন্ত অসমীয়া চুটিগল্পকাৰসকলক পাশ্চাত্যৰ কোনবোৰ ধাৰাই আকৃষ্ট কৰিছিল বিশ্লেষণ কৰক। অসমীয়া সাহিত্যৰ বুৰঞ্জী 1940 পৰা 70 লৈকে 4টা দশক অতি গুৰুত্বপূৰ্ণ। ৰামধেনুৰ যোগেদি অসমীয়া চুটিগল্পৰ সোণালী যুগৰূপে স্বীকৃত সমৃদ্ধশালী তৃতীয়টোৱে স্তৰ আৰম্ভ হয়। দ্বিতীয় মহাযুদ্ধই সমগ্ৰ বিশ্বৰ অন্যান্য দেশৰ লগতে অসমকো যথেষ্ট প্ৰভাৱ কৰিছিল। যুদ্ধৰ তীব্ৰতা আৰু ব্যাপ্তি বঢ়াৰ লগে লগে সাহিত্যকো তাৰ প্ৰতিক্ৰিয়াই দেখা দিলে। মহাযুদ্ধৰ ফলত ৰাজনৈতিক, আৰ্থিক আৰু সামাজিক অৱস্থা, মানুহৰ চিন্তা ভাৱনা আৰু বিশ্বাসৰ দ্ৰুত পৰিৱৰ্তন হয়। ইয়াৰ উপৰি পশ্চিমীয়া মতাদৰ্শৰ অনুপ্ৰেৰণা আৰু ভোগবিলাসী জীৱনৰ প্ৰতি স্পৃহা তথা জনসাধাৰণৰ মনৰ আস্থাহীনতাৰ পৰা সৃষ্টি হোৱা ৰূপান্তৰিত মূল্যবোধৰ দ্বন্দ্বই যে যুদ্ধোত্তৰ যুগৰ সাহিত্যিকসকলক প্ৰাৰম্ভিক স্তৰৰ গল্প সাহিত্যৰ পৰা বহুদূৰ আঁতৰাই আনিলে। এনেধৰণৰ পৰিৱেশৰ মাজেদি গঢ় লোৱা 1940 পৰা 1970 চুটিগল্পবোৰ বাস্তৱানুৰাগী ৰূপত ৰচিত হ'বলৈ ধৰিলে। ৰামধেনুৰ প্ৰকাশ বন্ধৰ পাছৰ পৰা অসমীয়া সাহিত্যত কোনো এখন যুগান্তকাৰী আলোচনীৰ জন্ম লাভ কৰা যেন মদে নধৰে। সেয়েহে বিংশ শতিকাৰ শেষৰ দশক তিনিটাৰ পৰা একবিংশ শতিকাৰ প্ৰথম দশকলৈকে অৰ্থাৎ ৰামধেনু যুগৰ পৰা সাম্প্ৰতিক সময়লৈকে আৰু আন এচামে সাম্প্ৰতিক কালত নিজস্ব কলা কৌশলেৰে পাশ্চাত্যতা পৰিস্থিতি বৰ্ণিত কৰি গল্প ৰচনাত প্ৰবৃত্ত হয়। এই সময়ৰ গল্পবোৰৰ বিষয়বস্তুৰ নিৰ্দিষ্টহীন অৰ্থাৎ অগানুগতিক বিষয়বোৰৰ প্ৰয়োগেৰে কাহিনীটোত বিক্ষিপ্ত হৈ পৰিল। গল্পবোৰত মাৰ্ক্সীয় দৰ্শন, মানৱতাবাদী আদৰ্শ, প্ৰগতিবাদী চিন্তা, প্ৰতীক চিত্ৰকল্পৰ লগতে লোকসংস্কৃতি আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ সুন্দৰ উপস্থাপন পৰিলক্ষিত হয়। এই সময়ছোৱাৰ গল্পবোৰৰ এক বৈশিষ্ট্য হ'ল বুদ্ধিনিষ্ঠতা। 1954 চনত জন্মগ্ৰহণ কৰা ছৈয়দ আব্দুল মালিকে আবাহনৰ পাতত গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰি ৰোমান্টিক বাস্তৱবাদী দৃষ্টিভংগী ৰচনা কৰা। গল্পৰ মাজত নৱ-নাৰীৰ প্ৰেম, প্ৰচলিত সমাজত চলি থকা সমস্যাৰ সমালোচনা আদি বিষয়বস্তুবোৰ প্ৰতিফলিত কৰিছিল। প্ৰেমমূলক বিষয়ৰূপে লোৱা গল্পৰ মাজত হাস্য, ব্যংগ ৰসৰ প্ৰয়োগ, দেশ বিভাজনৰ চিত্ৰ, প্ৰাচ্য সাহিত্যৰ সংযোগ, যুদ্ধৰ পটভূমিত ৰচিত কাহিনীসমূহত সমসাময়িক সমাজ আৰু পৰিস্থিতি সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে। ৰোমান্টিক বাস্তৱতাৰ আধাৰত গল্প ৰচনা মালিকৰ প্ৰাণ লোৱাৰ পিছত গল্পটোৰ ঘটনাংশ বাৰ্নাৰ্ডছৰ পিগমেলিয়ন নাটকৰ ঘটনাৰ সৈতে সাদৃশ্য লক্ষ্য কৰা যায়। কাঠফুলা গল্পত বৰ্ণিত মানৱতাবোধ, নিষ্কলুষ তথা নিস্বাৰ্থ প্ৰেম আৰু চহৰতলীৰ উপেক্ষিত মানুহৰ জীৱন আৰু চেতনাৰ বৰ্ণনাই চাৰুড এণ্ডাৰছনৰ গল্পৰ কথা মনত পেলাই দিয়ে। তেওঁৰ গল্পত মাৰ্ক্সীয় দৰ্শন আৰু ফ্ৰয়েডীয় চেতনাৰ সু-সংযোগ ঘটিছে। ৰামধেনুৰ সম্পাদনা তথা সেই সময়ৰ গল্পকাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পৃষ্ঠপোষকতাত ৰচনা হোৱা গল্পৰ মাজত বিশ্বযুদ্ধই সৃষ্টি কৰা আতংক, নিস্বাৰ্থ প্ৰেম, মানৱতা প্ৰেম, আধ্যাত্মিক চেতনা আৰু মানুহৰ মৌলিক প্ৰবৃত্তিৰ সুন্দৰ বৰ্ণনা পোৱা যায়। মানুহৰ মৌলিক প্ৰবৃত্তিৰ সুন্দৰ বৰ্ণনা তথা আচৰণসমূহৰ অন্তৰালত থকা ৰহস্য উদ্ঘাটনৰ সমান্তৰালকৈ ফ্ৰয়েডীয় চেতনাৰ প্ৰয়োগৰ ৰচনা ভট্টাচাৰ্যৰ উল্লেখযোগ্য গল্প হ'ল মাংকৰ গোসাঁই, ৰামধেনু পাতত গল্প লেখকৰূপে আত্মপ্ৰকাশ কৰা ভৱেন্দ্ৰনাথ শইকীয়া, পাশ্চাত্য অৱলোকন পদ্ধতি প্ৰয়োগৰ যোগেদি সমাজত প্ৰচলিত বৰ্ণ বৈষম্য পুৰণিকলীয়া পৰম্পৰাবাদী ৰীতি সংস্কাৰবোৰক নেওচি এখন নতুন সমাজ গঢ় দিয়াৰ আদৰ্শ আৰু হেঁপাহৰ চিত্ৰ সূক্ষ্ম ঘটনাৰ প্ৰতীকী ভাষাৰে অংকন কৰিছে। শইকীয়াৰ লাজ লাগে শীৰ্ষক সৃষ্টিত জীৱনৰ মৌলিক প্ৰবৃত্তিৰ তাড়না পাশ্চাত্যৰ মন সীমাৰ যোগেদি মানৱীয় আচৰণৰ ৰহস্য প্ৰকাশ কৰিছে। পাশ্চাত্য সাহিত্যৰ পৰা আহৰণ কৰা চেতনাস্ৰোত চিত্ৰধৰ্মী বৰ্ণনা আৰু প্ৰতীকধৰ্মী বৰ্ণনা ত্ৰিবেণী যুগৰ ৰচিত তেওঁৰ আৱৰ্জনা শীৰ্ষক গল্পত সমাজৰ বানোন্মুখতাই এটি সুন্দৰ ৰূপ পৰিগ্ৰহ কৰিছে। পুংখানুপুংখ পৰিৱেশ আৰু চৰিত্ৰ বৰ্ণনা ৰচিত গল্পসমূহৰ সৈতে চেকভৰ বৰ্ণনা ৰীতিৰ সাদৃশ্য দেখিবলৈ পোৱা যায়। পাশ্চাত্যৰ মন সমীক্ষণৰ আধাৰত ৰচিত এণ্ড্ৰু চেকভ আৰু মোপাছাৰ লগতে অ' হেনৰীৰ গল্পৰ সামৰণিত আকস্মিকতা শইকীয়াৰ গল্পতো উপলব্ধ। ফৰাচী বাস্তৱবাদী এডমণ্ড
কনকৰ্ড আৰু জুলিছ কুকাৰ্টছে স্বভাৱবাদ আৰু ইমপ্ৰেছনৰ চিত্ৰ প্ৰতিফলিত কৰাৰ দৰে শইকীয়া সমাজ জীৱনৰ বিভিন্ন দুৰ্যোগ দুৰ্ভিক্ষ আদি কৰি গল্পত স্বভাৱবাদ আৰু ইমপ্ৰেছনিজমৰ আধাৰিত ৰচনা কৰিছে। তেওঁৰ গহ্বৰ এই বন্দৰৰ আবেলি আদি বহুকেইটা গল্প বিদেশী পটভূমিত ৰচিত হৈছে। পঞ্চদশত চিকাৰ খ্যাতিসম্পন্ন গল্পলেখক মহিম বৰাৰ ৰচনাত ইংৰাজী সাহিত্যিক আলফন্স ডুৱেড আৰু মফেছেনেট গল্পৰ প্ৰয়োগ ঘটা ট্ৰেজিক আইৰনীৰ দৰে কাহিনীবিধ ঘাট শীৰ্ষক গল্পৰ শেষৰ ফালে কৰুণ শ্লেষৰ সমাহাৰ ঘটিছে। ইয়াৰ উপৰিও হেনৰী মপাচে আৰু শ্লেঘৰৰ গল্পৰ আকস্মিক সামৰণিৰ যি কৌশল তেওঁৰ এই গল্পতো বিদ্যমান। ৰামধেনু যুগৰ অন্যতম গল্পকাৰ হোমেন বৰগোহাঁইৰ ৰচনাত মূল্যবোধ অৱক্ষয় ৰূপান্তৰিত মূল্যবোধৰ দ্বন্দ্বৰ লগতে পাশ্চাত্যৰ পৰা আমদানিকৃত অস্তিত্ববাদী দৰ্শন ফ্ৰেডীবাদী মনস্তত্ব মাস্কীয় চেতনা অভিব্যক্তিবাদৰ প্ৰভাৱ উল্লেখনীয়। তেওঁৰ নিৰ্মিতিৰ মাজত ইউৰোপীয় সাহিত্যিক কাফকা ষ্টয়কোভস্কি মোৰাভিয়া আৰু ছাৰ্ত্ৰে আদিৰ প্ৰভাৱ পৰিলক্ষিত হয়। ফ্ৰয়ড আৰু ইমুঙে মানুহৰ চেতনা বহুমাত্ৰিক বুলি প্ৰকাশ কৰিছে। তেনে চেতনাৰ আধাৰতে ভয় শীৰ্ষক গল্পত অস্তিত্ববাদী দৰ্শন আৰু চেতনাস্ৰোত পদ্ধতিৰ যুগপৎ প্ৰকাশ পাইছে। পাশ্চাত্যৰ ৰীতিৰ সৈতে সুসংযোগ সাধনা কৰা ৰামধেনুৰ খ্যাত নামালেখক সৌৰভ কুমাৰ চলিহাৰ প্ৰায়বোৰ গল্পত আধুনিক বৈজ্ঞানিক চিন্তা অস্তিত্ববাদী ধাৰণা নিঃসংগ চেতনা ফ্ৰয়ডবাদী যৌন মনস্ত অৱস্থিতবাদী জীৱন আৰু মৃত্যুৰ স্পৃহাৰ ব্যাখ্যাও প্ৰকাশ হৈছে। সাংগীতিক মধুৰতাযুক্ত চলিহাৰ গল্পক মননশীলতা গুণৰ বাবে কাফকাৰ গল্পৰ সমধৰ্মী আখ্যা দিয়া হৈছে। মহিলা গল্পত নিৰুপমা বৰগোহাঁই আৰু মামণি ৰয়ছম গোস্বামীৰ ৰচনাত পাশ্চাত্যৰ নাৰীবাদী চিন্তা প্ৰকাশ কৰাৰ প্ৰয়াস বিদ্যমান হোৱা দেখা যায়। নিঃসন্দেহে পাশ্চাত্যৰ নাৰী মুক্তি স্ত্ৰী শিক্ষা মুক্ত নাৰী বা স্বাধীন নাৰীৰ ভাৱনাৰ সমান্তৰালকৈ নাৰী মনৰ জগতখনক এই দুয়োগৰাকী গল্পকাৰে অতি সুন্দৰ ৰূপত উপস্থাপন কৰিছে। এইদৰে ১৯৪০ পৰা ৭০ চনলৈকে প্ৰকাশিত চুটিগল্পসমূহত গল্পকাৰসকলক পাশ্চাত্যৰ বিভিন্ন দিশৰ দ্বাৰা প্ৰভাৱিত হৈ গল্পসমূহ ৰচনা কৰিছিল। থেংক ইউ।